রাজবাড়িতে নিউ গুয়াহাটির বিধায়ক দীপ্ল রঞ্জন শর্মাকে সংবর্ধনা। সামগ্রী বিধানসভা এলাকার বিজেপি কর্মীদের উদ্যোগে আয়োজিত এই সংবর্ধনা অনুষ্ঠানে বিপুল সংখ্যক দলীয় কর্মী, শুভানুধ্যায়ী এবং স্থানীয় বাসিন্দারা উপস্থিত ছিলেন। অনুষ্ঠানে বিধায়ক দীপ্ল রঞ্জন শর্মাকে ফুলাম গামছা, সরাই এবং ফুলের তোড়া প্রদান করে সংবর্ধনা জানানো হয়। আর এই সময় তার রাজনৈতিক ও সামাজিক অবদানের ভূয়সী প্রশংসাও করা হয়। আমার মণ্ডলের তরফের পৰা আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই সদায় কওঁ যে আজি অসমৰ এক অন্যতম ঐতিহ্যমণ্ডিত সন্মানীয় নিউ গুৱাহাটীবাসীৰ ৰাইজৰ প্ৰবল আশীৰ্বাদ আৰু মৰমত মই নিউ গুৱাহাটী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ। কিন্তু ব্যক্তিগত জীৱনত মই প্ৰথমবাৰৰ বাবে 2024 চনত এই চামগুৰি সমষ্টিৰ পৰা মই বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ। গতিকে মই ব্যক্তিগত জীৱনত সদায় মই চামগুৰিবাসী ৰাইজৰ প্ৰতি মই সদায় ঋণী হৈ থাকিম। চামগুৰিবাসীৰ ৰাইজে মোক যিদৰে মৰম দিছিল, চামগুৰিবাসীৰ ৰাইজে মোৰ ওপৰত যেনে আস্থা আৰু বিশ্বাস দিছিল, মই 1 বছৰ সময় পাইছিলোঁ। 1 বছৰত মই যথেষ্টখিনি উন্নয়নমূলক কাম কৰিবলৈ মই সক্ষমো হৈছিলোঁ। ৰাইজৰ যথেষ্ট আস্থা আৰু বিশ্বাস পাইছিলোঁ। গতিকে মোৰ অন্তৰত চামগুৰিবাসীৰ প্ৰতি সদায় এটা সন্মান মই মৰালৈকে মোৰ থাকিব। আৰু আজি সেইকাৰণে চামগুৰিবাসীৰ ৰাইজে যেতিয়া মোক কৈছিল যে তেওঁলোকে এটা মোক সম্বৰ্ধনা জনাব বিচাৰিছে, আৰু তেওঁলোকে কয় যে দাদা আপুনি নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক, আমিও প্ৰাউড ফিল কৰোঁ। অসমৰ এক অন্যতম ঐতিহ্যমণ্ডিত আৰু সন্মানীয় সমষ্টিৰ আপুনি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। গতিকে ৰাইজেও আপোনাক এবাৰ বিচাৰিছে, আৰু ইট ইজ মাই ডিউটি এই সমষ্টিৰ ৰাইজৰ লগত সকলো সময়তে তেওঁলোকৰ সুখ দুখৰ সহভাগী হৈ থকাটো।